নমস্কাৰ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই এয়া ঘিউ বনাইছোঁ কেনেকৈ আপোনালোকক কৈ দিছোঁ বাৰু। এই যে গাখীৰৰ সৰবিলাক মই এটা কাপত থৈ দিওঁ। আগতে মানে মা থাকোঁতে মোৰ শাহু মা কি কৰিছিলে, এটা পাত্ৰত তাৰমানে খুব গাখীৰ আছিল নহয়, সৰবিলাক থৈ যায় আৰু যেতিয়া ভৰ্তি হৈ যায় পাত্ৰটো তেতিয়া মানে ঘিউ বনায়। মই চাই থাকিছিলোঁ আৰু থৈ কেনেকৈ মানে এটা খন্তীয়া বুলি কয়, চৌকাৰ ওপৰত জুহালৰ ওপৰত তাৰমানে সেইটো থাকে, বাঁহৰে মানে বান্ধি দিয়া থাকে। তাতে বিভিন্ন বস্তু তাৰমানে প্ৰিজাৰ্ভ কৰি ৰখা হয় আৰু আজিকালিতো ফ্ৰিজ আছে নহয়নে, আগতেতো নাছিল। তাতে মাছবিলাকো তেনেকৈ শুকাই পেলাই বা এনেকুৱা ধৰণৰ বস্তু থয়, খাৰলি বনাই সেই ওপৰত থৈ দিয়ে জুহালৰ। তেনেকৈ এই বস্তুটোত গাখীৰবিলাকো থৈ গৈছিলে আৰু যেতিয়া ভৰ্তি হৈ গৈছিল তেতিয়া সেনেকৈ ভাজিছিলে। এতিয়া যে মই ভাজিলোঁ যে এইখিনি ঘিউ উলিয়াই দিলোঁ, ঘিউৰ ওপৰৰ এইখিনিক লকৰি বুলি কৈছিলে মাহঁতে। এইখিনি যদি শাকত দিয়া যায় ইমান ভাল লাগে। এইখিনি ঘিউ দেখিছেনে কি ধুনীয়া লাগে নহয়, গোন্ধটো যে ইমান ধুনীয়া, খাটি ঘিউ। আৰু মই মানে দাদুক এনেকৈ ঘিউ বনাইহে খুৱাওঁ। তাৰমানে এইটো পাত্ৰত থৈ দিম ঘিউটো আৰু ফ্ৰিজত ভৰাই থৈ দিম, খুব ভালে থাকে মানে। আৰু এই বস্তুটো মই শাকত দি বা ভাজিত দি বনাই তেনেকৈ খাই দিওঁ। আৰু এতিয়া মানে সেইটো এতিয়া মই আকৌ আজি নাৰী দিৱসৰ কাৰণে ওলাইছোঁ যাবলৈ। ভাত পানী বনালোঁ, পালেক পনীৰ এনেকৈ বনাই থ'লোঁ। আলহী আহিব, জয়শ্ৰী বাইদেউ, মনোৰমা, ৰমা বাইদেউ, ইহঁতে আহি অকণমান কিবা খাব, সেইকাৰণে বনাইছোঁ। এইটো ডাবু আহিম ওমেন্স ডে'ৰ ৱেলকাম দিছে। মোৰ জানটো কি কৈছোঁ, থেংক ইউ। বাইদেউ ওলাইছে, বাইদেউ মানে মহিলা মৰ্চা, বিজেপি মহিলা মৰ্চা বেজেৰাত মিটিং নাৰী দিৱস পাতিছে। তাতে বাইদেউ আৰু তৃষ্ণাক লৈ মই ওলালোঁ আৰু প্ৰণীতা বাইদেউক তাৰমানে আজি সম্বৰ্ধনা দিব। এয়া দেখিছেনে, ইহঁতে কি ধুনীয়াকৈ ফুল আৰু আবিৰ লগাই দিছে কপালত। এনেকুৱা মানে আদৰ সাদৰ পালে ভাল লাগে। আৰু তাতে আজি নাৰী দিৱস, তাৰপাছত মই গুচি গ'লোঁ আমাৰ বাহিৰৰ চাৰিআলি লাইব্ৰেৰীলৈ। আৰু অনুষ্ঠান আমাৰ জকমকীয়া আৰু এয়া জয়শ্ৰী বাইদেউ আহিছে, জয়শ্ৰী বৰা কটনৰ যিগৰাকী অধ্যাপিকা আছিলে, JNRC স্বাস্থ্যখনৰ সম্পাদিকা। আৰু মনোৰমা চিনিয়ে পাই বা মানুহে চিনি পাই কিজানি পুতলা নৃত্য কৰে। এতিয়া বড়োলেণ্ড SC পাইছে। আমি সম্বৰ্ধনা জনাবৰ কাৰণে নিমন্ত্ৰণ জনাই আনিছোঁ। এয়া মামণিহঁতো আহিছে, শুৱালকুছিৰ পৰা, ডাঙৰীৰ পৰা আৰু বিভিন্ন ঠাইৰ পৰা আহিছে, ৰঙিয়াৰ পৰা জিলাৰ শাখা আৰু লগ লাগি পেলাই অনুষ্ঠানটো কৰা হৈছে। ভবাই নাছিলোঁ ইমানটা মানুহ হ'ব, বহুত মানুহে আহিলে আজি। বন্তি প্ৰজ্বলন কৰিছে গৌৰীপ্ৰভা মহন্ত বাইদেউ। সকলোৱে চিৰচেনী শিকাবৰ কাৰণে সাজু দিছে। চিৰচেনী গান দিয়া নাই, গৌৰীপ্ৰভা বাইদেউ, ৰেণু বাইদেউ, ৰক্তিমা ডেকা বৰুৱা বাইদেউৰ লগতে বিভিন্ন সময়ৰ হ্ৰাস, যিটো কম সময় কাম কৰিব লাগে চৰকাৰী নিয়ম মতে, সেইখিনি আদায় কৰোঁতে এটা সময়ত এনেকুৱা হৈ গ'ল যে গোটেই কথাখিনি মানি ল'লে। তাৰপিছৰ পৰা ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত প্ৰতি বছৰে 8 মাৰ্চ তাৰিখটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। সেই উদ্দেশ্যে আগত ৰাখি আমাৰ কামৰূপ জিলাৰ জয়শ্ৰী বৰা মহাশয়া, তেখেত সকলোৱে জানো কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা, বড়োলেণ্ড এচিভাৰ বঁটা প্ৰাপক মৰমৰ মনোৰমা বৰা। তেওঁ আহিছে সুদূৰ খেৰগাঁৱৰ পৰা। তেওঁ অৱসৰপ্ৰাপ্ত
শিক্ষয়িত্ৰী, লগতে বহুতো তেওঁৰ গুণ আছে, এইখিনি আপোনালোকে গম পাব। কামৰূপ জিলাৰ কাৰ্যকৰী কমিটিৰ মাননীয় সদস্যসকল, কৰ্মকৰ্তাসকল, কামৰূপ জিলাৰ শাখাসমূহৰ মাননীয় সদস্য, লগতে কৰ্মকৰ্তাসকল, আজিৰ সভাত উপস্থিত থকা এই অঞ্চলৰ বিশিষ্ট মহিলাসকল, বায়ুটা চাৰিআলি শাখাৰ কৰ্মকৰ্তা আৰু সদস্যসকল, অতিথিসকল আৰু পৰম শ্ৰদ্ধাৰ ৰাইজ। মই আচলতে চকু অপাৰেশ্যন হৈ আছে, গতিকে মোৰ অকণমান এযোৰ চশমা পিন্ধিয়ে আছোঁ, তথাপি মানে পঢ়িবলৈ চেষ্টা কৰিছোঁ। কিবা যদি ৰৈ যায় ক্ষমা কৰি দিব। আজি আমি মহিলাসকলৰ বাবে অনুষ্ঠিত মহত্বপূৰ্ণ সভাখনত আপোনালোকৰ বায়ুটা চাৰিআলি লেখিকা সমাৰোহ সমিতিৰ শাখাৰ তৰফৰ পৰা আদৰিবলৈ পাই আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। কামৰূপ জিলাৰ বায়ুটা চাৰিআলি ঐতিহ্যপূৰ্ণ ঠাই। মদাৰতলা মৌজাৰ বাইহাটা নামটিয়ে এক ঐতিহ্য বহন কৰি আহিছে। প্ৰখ্যাত ইতিহাসবিদ সৈয়দ আব্দুল হালিমে উল্লেখ কৰা মতে মূল বাই হাঠাই, বাই মানে ভঙা, হাঠাই মানে হৈছে হাট বা বজাৰ। বড়ো ভাষাৰ পৰা অহা এই শব্দ। এই সময়ত বাইহাটা নামৰ ঐতিহাসিক ঠাইখনিত এখন ডাঙৰ হাট বা বজাৰ বহিছিল। প্ৰাকৃতিক দুৰ্যোগ, মানৰ আক্ৰমণ বা আন নদী প্ৰবাহত বজাৰ বন্ধ হৈ যোৱাৰ বাবে বাইহাটা নামাকৰণ কৰা হয়। বাইহাটা নামৰ ঠাইখনত প্ৰধান চাৰিআলি সংযোজন কৰাৰ বাবে ইয়াত বাইহাটা চাৰিআলি নামেৰে পৰিচিত হ'ল। ইয়াৰ আশে পাশে থকা মদন কামদেৱ দেৱালয়, ভূপেশ্বৰ দেৱালয়, পিংগলেশ্বৰ দেৱালয় আদি পুৰণি ইতিহাস বহন কৰি থকা উপাসনাস্থলসমূহে ঠাইখনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে। বুৰঞ্জী প্ৰসিদ্ধ এই দেৱালয়সমূহৰ ইতিহাস বৰ আকৰ্ষণীয়। ইয়াৰ পৰ্যালোচনাৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন। এই কম সময়ৰ ভিতৰতে সেই পৰ্যালোচনা সম্ভৱ নহয়, সেইবাবে মই ইয়াৰ পৰা বিৰত থাকিলোঁ। সাহিত্য সংস্কৃতি এটা জাতিৰ চালিকা শক্তি। এই ক্ষেত্ৰত অসম সাহিত্য সভাই যথেষ্ট কাম কৰি আহিছে যদিও মহিলাসকলৰ বাবে সুকীয়া অনুষ্ঠানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি 1974 চনত ডক্টৰ শিলাবৰ ঠাকুৰ বাইদেৱে সদৌ অসম লেখিকা সমাৰোহ সমিতি গঠন কৰে। বৰ্তমান লেখিকা সমাৰোহ সমিতিৰ শাখা অসমৰ চুকে কোণে খন ধৰি উঠাৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত ইয়াৰ শাখা গঠন কৰা হৈছে। বৰ্তমান ই বিদেশলৈও বিস্তাৰিত হৈছে। আমাৰ বাইহাটা চাৰিআলি শাখা গঠনৰ অন্তৰালত মোৰ একান্ত ব্যক্তিগত কিছু অনুভৱ আছে। মোৰ ভণ্টি কুইনৰ তেজপুৰৰ ঘৰলৈ যাওঁতে এবাৰ তেওঁলোকে এখন নাটকৰ আখৰা কৰি আছিল। তেওঁলোক মানে লেখিকা সমাৰোহৰ সদস্যসকলে। এদিন ময়ো ওলালোঁ আখৰালৈ বুলি। তাই নাটকত অংশ লোৱাৰ উপৰিও তাইৰ 4 বছৰীয়া ছোৱালীজনীয়ে এটি ভাৱত অভিনয় কৰিছিল, সেই আখৰা কৰি আছিল। তাতে ময়ো উপস্থিত আছিলোঁ। কিছু খবৰ কৰি গম পালোঁ যে শকুন্তলা নাটখনৰ তেজপুৰ লেখিকা সমাৰোহ সমিতিয়ে মঞ্চস্থ কৰিব আৰু সেয়েহে আখৰা চলি আছিল। যিটো ঘৰত ৰিহাৰ্চেল চলি আছিল সেই ঘৰটো তেওঁলোকৰে নিজা আছিল। কিছু পৰৰ পিছতে এগৰাকী সুদৰ্শনা মহিলা কোঠাটোলৈ সোমাই আহিল আৰু সকলোৱে সম্ভ্ৰমেৰে থিয় হ'ল। মানুহগৰাকীয়ে হ'ল পদ্মশ্ৰী ডক্টৰ শিলাবৰ ঠাকুৰ বাইদেউ। মই সুযোগ বুজি আমাৰ অঞ্চলত এটি শাখা খোলাৰ সক্ষমতা কৰিলোঁ। তেখেতে মোৰ এড্ৰেছ ৰাখিলে আৰু কিছু দিনৰ পিছতে সংবিধান আৰু যাৱতীয় নথি পত্ৰসমূহ পঠাই দিলে। তেখেতৰ অনুপ্ৰেৰণামতে 1994 চনৰ 11 ডিচেম্বৰ দিনা আমাৰ লেখিকা সমাৰোহ সমিতিৰ সেই মহান সমাজ সংগঠক আৰু সাহিত্যিকগৰাকীলৈ মই ইয়াৰ পৰা ধন্যবাদ জনালোঁ। আজি আন্তৰ্জাতিক নাৰী দিৱসৰ এই দিনটো সমবেত হোৱা প্ৰত্যেকগৰাকী মহিলা
মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যুগ যুগ ধৰি অনেক নাৰীৰ অধিকাৰৰ বাবে জীৱন পণ কৰি আছে। সেই মুক্তিকামী নাৰীসকলৰ বাবে হয়তো আমি আজিৰ এই পৰিৱেশ পাইছোঁ। তথাপিও আমাৰ মাজৰে বহু নাৰী আজিও প্ৰতাৰিত হৈ আছে, লাঞ্ছিত হৈ আছে আৰু নিৰ্যাতিত হৈ আছে। সেই দুৰ্বল অসহায় নাৰীসকলৰ বাবে আমি যুঁজ দিব লাগিব। কি পথেৰে গ'লে তেওঁলোকে এই বিষয়ত তেখেতসকলে আগবাঢ়ি যাব পাৰিব বা ইয়াৰ পৰা তেওঁলোকে নিষ্কৃতি পাব, সেই সকলোবিলাকৰে আলোচনা কৰিছোঁ। সেয়েহে নাৰী দিৱসসমূহ পালন কৰি অহা হৈছে। এই বছৰৰ নাৰী দিৱস সকলোৱে পালন কৰিবলৈ ওলাইছে আৰু তাৰ থিমটো এইখিনিতে মই থিমৰ বিষয়ে অকণমান কৈ থৈছোঁ। এই বছৰৰ 2025 বৰ্ষৰ নাৰী দিৱসৰ থিমটো হৈছে পদক্ষেপ লোৱাৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰক। আমি গমেই পাওঁ যে আমাৰ নাৰীসকলৰ যিমানবিলাক কেছ বা বিচাৰ চলি থাকে সকলো খুব লেহেমীয়া। ডিভৰ্চ কেছ এটা হওঁতে বহুত যুগ লাগি যায়। যিকোনো কেছ লাগোঁতে বহুত দেৰি লাগে। সেইকাৰণে এইবাৰ আমাৰ পণ হৈছে পদক্ষেপ লোৱাৰ প্ৰক্ৰিয়া যাতে দ্ৰুত হওক, প্ৰচেষ্টাৰ গতি বা তীব্ৰতা বৃদ্ধি কৰক, লক্ষ্য বা উদ্দেশ্যৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰক, দ্ৰুত ফলাফল প্ৰাপ্ত কৰিবলৈ কাৰ্যবোৰ তীব্ৰভাৱে বঢ়াওক। আমি সকলো মিলি এই কামবোৰ কৰি যাব লাগিব। সকলোকে আন্তৰিক অভিনন্দন জনাই মোৰ আদৰণি ভাষণ সামৰাৰ আগতে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ এটি কবিতাৰ দুটিশাৰী মই আপোনালোকক কৈছোঁ। আচলতে গীত এইটো, তথাপিও মই কবিতা বুলি সদায় থাকে নাৰীৰ মনত গঢ়াৰ অংগীকাৰ, সদায় থাকে নাৰীৰ মনত গঢ়াৰ অংগীকাৰ। সঁচাকৈয়ে নাৰীৰ মনত সদায়ে এটা গঢ়াৰ অংগীকাৰ থাকে। যেনেকৈ নহওক আমি আজি ইয়াত প্ৰতিপন্ন কৰিবলৈ হয়তো অকণমান হ'লেও সক্ষম হৈছোঁ। আমি এনেকৈ ওলাই আহিছোঁ। আজি ইমানখিনি নাৰীয়ে মানে গোট খাইছে আৰু আমাৰ এতিয়া অকণমান মানে ভয়ে লাগিছে যে আমি জাগা দিব নোৱাৰিলে নেকি আৰু আহিবলৈ আছেই। গতিকে যিসকল আহিছে তেখেতসকলক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত যিসকল উপস্থিত আছে আমাৰ বাইদেউক ইয়ালৈ মাতি অনা হৈছে আৰু তেখেতে খুব সুন্দৰকৈ এই তেখেতৰ নিজৰ বক্তব্য ৰাখিব। আমি হয়তো সকলোৱে খুব উপকৃত হ'ব পাৰিম। ধন্যবাদ জনাইছোঁ আৰু আজি সভাখন সুকলমে পাৰ হৈ যাব নিশ্চয় আৰু আটাইৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে যাতে সুন্দৰ মনেৰে সুন্দৰ বাতাবৰণ লৈ ইয়াৰ পৰা যায় আৰু নিজৰ ঠাইত গৈ আমাৰ সকলোৰে বাবে কিবা এটা হ'লেও যাতে আপোনালোকে কৰে, তাকে মই আশা কৰিলোঁ আৰু মোৰ আদৰণি ভাষণ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। দীপাঞ্জলি তেখেতক এটা ফুলৰ পুলিৰে আগবঢ়াব আমাৰ ৰঙীয়া কাল সক্ৰিয় সদস্য প্ৰতিভা ডেকা কলি। এইখিনিতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানৰ ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। এইখিনিতে এটি সম্বৰ্ধনা সম্পৰ্কীয় ঘোষণা। আমি মনোৰমা বৰা বাইদেউলৈ এখন সম্বৰ্ধনা পত্ৰ যুগুত কৰিছিলোঁ। সেইখন আপোনালোকৰ কেইটাতে পাঠ কৰি দিব আমাৰ বাইদেউ ছোৱালীৰ শাখাৰ বৰ্তমানৰ সম্পাদিকা কমল জগন্নাথে। মই সম্বৰ্ধনা পাঠ কৰিবলৈ ওলাইছোঁ। কামৰূপ জিলা লেখিকা সমাৰোহ সমিতি সম্বৰ্ধনা পত্ৰ চৰকাৰ বনৰীয়া শিল্পী শ্ৰীযুতা মনোৰমা বৰা ভেৰগাঁও পৃথিৱীৰ সম্ভাষণ গ্ৰহণ কৰিব। আপুনি আপোনাৰ স্বশৈলীৰে শিল্পী সেৱা কৰিবা। কামৰূপ জিলা লেখিকা সমাৰোহ সমিতি। ধন্যবাদ। নারী অধিকার 10 বছরের
আন্তৰ্জাতিক নাৰী বৰ্ষৰ নাৰীৰ অধিকাৰ, আমাক অধিকাৰ লাগে, সম অধিকাৰ লাগে, আনতকৈ কম নহয়, আমাক সম অধিকাৰ লাগে আৰু আমি স্বাৱলম্বী হ'ব বিচাৰোঁ। এই দুটা কৰিবলৈ আজি মই এটা প্ৰবন্ধ ওলাইছোঁ নিয়মীয়া বাৰ্তাত, পাৰিলে পঢ়ি চাব। অৰ্ধ আকাশৰ সমস্যা। আমি অৰ্ধ আকাশ আঁচনি আছোঁ, অৰ্ধ আকাশ আমাৰ অধিকাৰত। এই অৰ্ধ আকাশৰ সমস্যা লৈ পেলাই মই প্ৰবন্ধটো লিখিছোঁ। গতিকে অৰ্ধ আকাশত আমাক সম্পূৰ্ণ অধিকাৰ লাগে। আমি বেলেগৰ অন্যায় অবিচাৰবোৰ আমি আৰু মানি নলওঁ আৰু আমি স্বাৱলম্বী হ'ব বিচাৰোঁ। এই দুটা হ'লেই আমাৰ হৈ যাব। আমাৰ খুব কম ডিমাণ্ড, আমাৰ নহয় জানো, আমাৰ দাবী একেবাৰে কম কৰোঁ। কিছুমান আনপেইড বুলি ওলাই গৈছে আজি, সেই বিষয়ে কম। আমি বহুতে আনপেইড, দৰমহা নাপাওঁ কিন্তু আমাতকৈ দুগুণ কাম কৰোঁ, 18 ঘণ্টা কাম কৰোঁ। এতিয়া বিশ্বৰ ভিতৰতে, ভাৰতৰ ভিতৰতে আমাৰ অসমীয়া মহিলাসকলৰ এইটো বিশেষকৈ গাঁৱৰ খিনিত এইটো আমাৰ আৰু বেছি। খেতি কৰে, সন্তান জন্ম দিয়ে, ঘৰখন চায়, শহুৰ শাহুৰ চায়, কিন্তু এটকাও তেওঁলোকক মজুৰি দিয়া নহয়। সেইবোৰ আনপেইড ৱৰ্ক বুলি ধৰা হয়, 18 ঘণ্টা কাম কৰে। গতিকে আমাক স্বাৱলম্বী হ'ব বিচাৰোঁ আমি আৰ্থিকভাৱে। আমাক সমান অধিকাৰ লাগে, সন্মান লাগে, এইকেইটা আমাক লাগিবই। এতিয়া কথা হ'ল, আৰু এইবাৰৰ থিমটো হৈছে গতিটো দ্ৰুত কৰা। এইবোৰ হ'ল আমি দাবী কৰিছোঁ, কিন্তু এইটো স্পীডত কৰা। আমি বহুত সহ্য কৰিছোঁ, বৰ লেহেমীয়া হৈছে। এক্সেলাৰেট স্পীড, ত্বৰান্বিত কৰা, সোনকালে লাগে। এই বছৰ হ'বই লাগিব, নহয় জানো? এনেকৈ লেহেমীয়া কৰি কৰি আমাৰো বয়স গৈ আছে। মোৰতো এতিয়া কৰিবলৈ বয়স নাই, আপোনালোকৰ আছে, সেইকাৰণে মই অনুৰোধ লৈ পেলাই আহিছোঁ। অনুৰোধৰ টুকুৰা এটা লৈ আহিছোঁ, আপোনালোকে কৰক। সময় আৰু যাতে নষ্ট নহয়, আমিও ত্বৰান্বিত কৰিম, কামৰ দ্ৰুত কৰি দিম, নহয় জানো? এক্সেলাৰেট একশ্যন, এইবাৰৰ থিমটো হ'ল এক্সেলাৰেট একশ্যন। এতিয়া কথা হ'ল, আমাক কৈ থাকে যে আমি অসমীয়া সমাজত যৌতুক নাই, হত্যা নাই, নাৰীসকলৰ যথেষ্ট স্থান উচ্চ, আমি তুলনামূলকভাৱে। কিন্তু এতিয়া আজিৰ দিনত বাতৰি কাকত পঢ়িব দিবি, বাতৰি কাকতখন পঢ়িবচোন, আমাৰ মহিলাৰো আমি মানি ল'ব পাৰোঁ যে সেইটো অৱস্থা নহয়, নহয়, কদাপি নহয়। ছোৱালী জানিছে, সৰু ছোৱালী জানিছে, যেনেকৈ বুঢ়া বয়সৰ মানুহে জানিছে, আমি অতিষ্ঠ হৈ গৈছোঁ। আৰু এটা শব্দ এটা নতুনকৈ হৈছে বৰকীয়া প্ৰেম, এটা শব্দ এটা আহি গ'ল নাজানো। আমাৰ নাৰী মহিলা সমাজে আমাৰ আগতে তেনেকুৱা নাছিলে। নীতি শিক্ষা কি হৈছে, নীতি শিক্ষা কি আমি দিছোঁ, ছোৱালীবোৰক আগুৱাই নিব লাগিব, ল'ৰাবোৰক নীতি শিক্ষা দিব লাগিব। এই আজি কবিতা এটা গালে মাতৃসকলটো আগুৱাই আহিবই লাগিব। নহয় আমাৰ আধাতে পঢ়াই নিদিয়ে। স্কুল ড্ৰপ আউট বুলি আমি খুব পেপাৰ লিখোঁ, আৰ্টিকেল লিখোঁ, ময়ো লিখোঁ, হাৰবোৰ দি দিওঁ, ইমান হাৰত আমাৰ স্কুল যাব। অসমত স্কুল ড্ৰপ আউটৰ সংখ্যা দেশৰ ভিতৰতে তৃতীয়। ইমান লাজৰ কথা, সৰু সৰু ছোৱালীবোৰে স্কুল এৰি দিয়ে পঢ়া। এতিয়া ছাৰ্ভে কৰিলোঁ, ডাটা বিচাৰিলোঁ, খুচৰিলোঁ, গম পোৱা গ'ল টয়লেট নথকাৰ কাৰণে ছোৱালীবোৰে পঢ়াই পাহাৰীয়া অঞ্চলবোৰত, ভিতৰুৱা গাঁৱৰ অঞ্চলবোৰত স্কুলখনত টয়লেট নাথাকে। কিন্তু আমি যাওঁ দিনটোৰ কাৰণে, মাহৰ এটামান দিনৰ কাৰণে যাব নোৱাৰোঁ, পঢ়াই দিয়ে। সেই ছোৱালীবোৰক সৰুতে বিয়া দিয়ে, আৰু নহ'লে কিছুমান যে উদ্ধাৰ কৰে, মুম্বাই দিল্লী এইবোৰত যে উদ্ধাৰ কৰে, সেয়া আমাৰেই ছোৱালী, আমাৰ এই কন্যা। এইখন যোৱাকালি দেখা স্কুলখনতো স্কুল ড্ৰপ আউট ওলাইছে। কিমান দুখৰ কথা নহয়নে? ওচৰতে তেতিয়া মই ক'লোঁ তোমালোকে অকণমান পঢ়া, ধৈৰ্য ধৰি, পইচা নাই স্কুলৰ কামত। মই প্ৰথমতে কালিতে নাযাওঁ, এতিয়া মই ক'লোঁ অহা মাহত মই আকৌ যাওঁ। এই টিমটো নালাগে নাৰ্ছৰ টিম, কিন্তু মই সহায় কৰিবলৈকে যাম। আজি মই ডেকাৰ ঘৰত গ'লোঁ, তেওঁ ক'লে বোলে সস্তাতে চুৱেটাৰ পায়, চাউল পায়, কি কয়, মই বোলো মই তাৰ পৰা কিনি আনিম। ছোৱালীবোৰৰ বোলে গৰম কাপোৰ নাই। মই বোলে এতিয়া মোক আহা আইডিয়াটো দিলে, মই সেই কাপোৰ কানি কিতাপ পত্ৰ লৈ পেলাই মই আকৌ যাওঁ। মই যোৱাকালি নোযোৱা মানুহ আছোঁ। মাজতে লক্ষেশ্বৰী বাইদেউ সম্বৰ্ধনা জনাইছে মহিলা মৰ্চা, তাকো দি দিলোঁ মই এইখিনিতে। আমাৰ গৌৰৱ আচলতে ভাল লাগিছে, বাইদেউ ইমান কাম কৰি কৰি যি নহওক আমাৰ এই শেষ পৰ্যায় পাইছেহি আমাৰ অনুষ্ঠানটিত। আৰু বহুতো আছে, আমাৰ গোটেই সদস্যখিনিয়ে মঞ্চ একেবাৰে চাফ চিকুণ কৰি সাৰি পুচি থৈ যোৱালৈকে আছে। এতিয়া এইখিনিতে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।